মোৰ অৰিজিনেল ঘৰ হ'ল আপোনাৰ বহৰী তাতে আমি 5টা ভাই আছিলোঁ 5টা ভাইৰ পৰা মোৰ মাটি কম তেতিয়া মোক ক'লে যে এনে কথা অলপ মাটি আছে এক জেগাত তোমাৰ ল'বা নেকি ক'ত যে একাদি তেতিয়া মই ক'লোঁ যে মাটি আমি ল'ম যে তাতে থাকিব পাৰিম কি নাই আমি মিলি জুলি থাকিব পাৰিম কি নাই কাৰণ থাকিবই পাৰিবি কোনো অসুবিধা নাই তো গতিকে মাটিটো ইমান দিনতো ল'ব পাৰিবি 3,60,000 টকা পইচাটো লৈছে ইছলামে লৈছে আৰু মুস্তাকিনে তাৰমানে তাহাঁতে মিলি জুলি বিক্ৰী কৰিছে মাটিটো ইয়াতে এটা কৰবাৰ পৰা উচ্ছেদিত পৰিয়াল আমাৰ এই অঞ্চলৰ আহিছে মানে দিহিনা বুলি কয় আমাৰ একাদিৰ ওচৰতে লাগি আছে দিহিনাত আহা বুলি খবৰ পালোঁ তাৰপিছত দিহিনা ৰাইজে তাৰ পৰা খেদি দিছে দিহিনা ৰাইজে খেদি দি পেলাই তাৰপিছত আমি খবৰ পালোঁ যে একাদিত আহি পেলাই একাদি বজাৰৰ ওচৰত থকা বুলি তাৰপিছত আমি ইয়াতে আহিলোঁ তেওঁলোকৰ লগত কথা বতৰা পাতিলোঁ তেখেতসকলৰ আধাৰ কাৰ্ডসমূহ ল'লোঁ কিছুমানৰ এড্ৰেছ গুৱাহাটীত আছে কিছুমানৰ এড্ৰেছ আছে বৰপেটাৰ ফালে চেঙা বহৰীৰ ফালে তেওঁলোকক কিয় আহিছে ইয়াত সুধিলোঁ তাৰপিছত তেওঁলোকে ক'লে এজন মানে আমাৰ কৈছে মুস্তাকিন নামৰ মানুহে তেওঁলোকৰ চিনাকি বোলে তেওঁলোকে আনিছিলে ইয়াতে এতিয়া আমাৰ ইয়াত যেতিয়া আহি ৰখিছে ইয়াত আমিও ইয়াৰ পৰাই তেওঁলোকক ইয়াৰ পৰা যাতে গুচি যায় তাৰ কাৰণে এতিয়া আমি উচ্ছেদিত বুলি সন্দেহ কৰিছোঁ কিন্তু তেওঁলোকে নহয় বুলি কৈছে তেওঁলোকে আবদ্ধ কৰা হৈছে নিশ্চয়